গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি ৰ'দৰ যিটো প্ৰকোপ দেখিছোঁ, ৰ'দ যেনেকুৱাকৈ দিছে নহয়, আচৰিত গৰম পেলাব। মানে এতিয়াই অনুভৱ কৰিছোঁ যে গৰম কেনেকুৱা হৈছে। মোৰ মাতটো আপোনালোকে বুজি পাইছে চাগে, মাতটো অলপ ভাঙি আহিছে। তো মাতটো এতিয়াই কমি গৈছে আৰু অলপ দেৰি পিছত কেনেকুৱা হ'ব মই মানে এই পৰিৱেশটো দেখা পাই গম পাইছোঁ যে আজি ভালকৈ দিব এচাত গৰম। ঠিক আছে, তো দেখা পাইছে, অকণমান দেখুৱাই দিওঁ আপোনালোকক কেনেকুৱা ৰ'দ দিছেনে। ৰ'দ আচৰিত ৰ'দ দিছে আৰু এই ৰ'দত মানে থাকিবলৈ এটুকুৰাই জেগা আছে, এইটুকুৰা এই জেগাটুকুৰাত গছজোপা আছে। এই জেগাটুকুৰা ঠাণ্ডা পৰি হৈ আছে আৰু বাকী ছাইডত গৰম। এতিয়া কথা হৈছে চাওক, আজি ইমান ৰ'দ, বহুত ৰ'দ দি আছে, বহুত গৰম পৰিছে, কিন্তু এই জেগাটুকুৰাই ঠাণ্ডা কৰি পেলাইছে। এই জেগাটুকুৰাই অকণমান থাকিবৰ কাৰণে মানে ইয়াত অপেক্ষা কৰিবৰ কাৰণে এটা ভাল এটা সুবিধা কৰি দিছে কোনে, এই গছজোপাই। ঠিক আছে, এই পৰিৱেশটো, এই গৰম পৰিৱেশটো ঠাণ্ডা কৰি পেলাইছে কোনে, এই গছজোপাই। ঠিক আছে, এতিয়া এই পৰিৱেশটো, গতিকে এই পৰিৱেশটো বন্ধুসকল, এই পৰিৱেশটো কোনে ঠাণ্ডা কৰিছে, এই গছজোপাই। ঠিক আছে, গোটেই চাৰিওফালে ৰ'দ দিছে, গৰম হৈ আছে আৰু গৰম হৈ থকা জেগাটুকুৰা ঠাণ্ডা পৰিৱেশ সৃষ্টি কৰি দিছে এই গছজোপাই, যাতে আমি ইয়াত মানে আৰাম কৰিব পাৰোঁ, ৰেষ্ট ল'ব পাৰোঁ, এনেকুৱাকৈ এটা পৰিৱেশ সৃষ্টি কৰি দিছে, হয়নে। তো আমি সুস্থ পৰিৱেশ যদি বিচাৰোঁ নহয়, তো সুস্থ মানসিকতা হ'ব লাগিব, হয়নে। আমাৰ মানসিকতা সুস্থ হ'ব লাগিব। যদি আমাৰ মানসিকতাটো সুস্থ নহয়, আমি যদি অশান্তি বিচাৰি থাকোঁ, তেতিয়া অশান্তি হ'ব। আৰু যদি আমি শান্তি বিচাৰোঁ, তেতিয়া শান্তি পৰিৱেশত থাকিবৰ কাৰণে আমাৰ মানসিকতা শান্তি হ'ব লাগিব। আজি যদি এই গছজোপাই নাথাকিলেহেঁতেন, এই পৰিৱেশটো শান্তি নহ'লেহেঁতেন, ঠাণ্ডা নহ'লেহেঁতেন, হয়নে। তো সেই তেনেকৈ আমি যদি বেয়াখিনিক ঢাকিবলৈ যাওঁ নহয়, তেতিয়াহ'লে নিজেই ভাল হ'ব লাগিব। আমি বেয়াখিনিক ঢাকিব নোৱাৰোঁ, বেয়াখিনিক আমি আঁতৰাব নোৱাৰোঁ, কিন্তু বেয়া জেগাটুকুৰাৰ পৰা অকণমান ঠাই আমি ভাল কৰি পেলাব পাৰোঁ। যেনেকৈ এই গছজোপাই চাৰিওফালে ৰ'দ দি আছে, দেখিছেনে, চাৰিওফালে ৰ'দ দি আছে আৰু চাৰিওফালে ৰ'দ দিয়া জেগাৰ এই জেগাটুকুৰা ছাঁ কৰি পেলাইছে, ঠাণ্ডা পৰিৱেশ কৰি পেলাইছে, হয়নে, ঠাণ্ডা পৰিৱেশ কৰি পেলাইছে এই গছজোপাই। ঠিক তেনেকৈ আমি যদি প্ৰত্যেকেই সেই কথা ভাবোঁ যে চাৰিওফালেতো লেতেৰা আছে, চাৰিওফালে বেয়া, ফেচবুকত চাৰিওফালে মানে ইটোৱে বেয়া কাম কৰিছে, সিটোৱে বেয়া কাম কৰিছে, সিটোৱে বেয়া কাম কৰিছে, মই কি কাম কৰি আছোঁ, গুৰুত্বপূৰ্ণ সেইটো, হয়নে। তো চাৰিওফালে যদি ৰ'দ দি আছে, এইখিনিতো ৰ'দ পৰিলেহেঁতেন, তেতিয়া মোৰ থাকিব জেগা নাথাকিলেহেঁতেন, ময়ো মানে ৰ'দৰ কবলত গৰমত থাকিবলগীয়া হ'লহেঁতেন। কিন্তু মোৰ এই জেগাটুকুৰাত কি হৈছে, ছাঁ পৰি আছে। কিয় পৰি আছে, গছজোপাই ছাঁ দি আছে। ছাঁ দি আছে কাৰণে এই জেগাটুকুৰা মই শান্তিৰে থাকিব পাৰিছোঁ, হয়নে। মই যদি চালোহেঁতেন ইফালে ৰ'দ ক'ত যাম, কি কৰিম, এনেকৈ ভাবি থাকি ৰ'দত ঘূৰি ফুৰি থাকিলেতো কাম নহ'ব। মই গৰমত মই সিজি যাম। মই ছাঁ জেগা বিচাৰিব লাগিব, ভাল জেগা বিচাৰিব লাগিব, মই নিজেই বিচাৰিব লাগিব, মই নিজেই শুদ্ধ হ'ব লাগিব, মই আনক শুদ্ধ কৰাব নোৱাৰোঁ। তো বন্ধুসকল, এইকেইদিন কি হৈ আছে যে ফেচবুকত এনেকুৱা হৈ আছে, বিতৰ্ক, মাত্ৰ বিতৰ্ক। কোনোবাই এটাই ভিডিঅ' দিয়ে, বেয়া ভিডিঅ' এটা দিলে, কোনোবাই ধৰক অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই কিবা ভিডিঅ' এটা আপলোড কৰিলে, আৰু সেই ভিডিঅ'টোকো আপলোড যিগৰাকীয়ে কৰিছে, আকৌ এজনে সেই ভিডিঅ'টোক নি পেলাই নিজেই আপলোড কৰি পেলাই কয়, এইগৰাকীক চাওক, এইগৰাকীক কেনেকৈ ভিডিঅ' বনাইছে। তো সেইগৰাকীয়ে বাৰু নিজেই ভিডিঅ'টো বনাই পেলাই দেখুৱাইছে, আপুনিতো আকৌ আপোনাৰ প্ৰফাইলত নি পেলাই সেই ভিডিঅ'টো আপলোড কৰিছে। আপুনি সেই মানুহগৰাকীক দেখুৱাবৰ কাৰণে সেই ভিডিঅ'টো নি পেলাই আপোনাৰ প্ৰফাইলত আপুনি আপলোড কৰিছে। আকৌ আপুনি আপলোড কৰাৰ লগে লগে কি হয়, আৰু দুজনে সেই ভিডিঅ'টো চাব পাৰিছে। আপুনি ভাল ভাৱনাই কৰিছে। মই ধৰক কোনোবা এজনক দেখা পালোঁ যে অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনাই পেলাই ভাইৰেল হৈছে, ভিউজ বহুত বাঢ়িছে। মোৰ খং উঠি পেলাই সেই ভিডিঅ'টো মই কপি কৰিলোঁ, কপি কৰি পেলাই আকৌ মোৰ প্ৰফাইলত আপলোড কৰিছোঁ, কৰি পেলাই কৈছোঁ, এইজনক চাওক, এইজনে কেনেকুৱা ধৰণৰ ভিডিঅ' বনাই পেলাই, এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব লাগে নেকি, এনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে। তো মোৰ আৰু সেই ব্যক্তিজনৰ মাজত পাৰ্থক্য ক'ত থাকিলে, আপোনালোকে নিজে চিন্তা কৰকচোন। মোৰ আৰু সেই ব্যক্তিজনৰ মাজত পাৰ্থক্য ক'ত থাকিলে। তেওঁ যেনিবা তেওঁৰ মানসিকতাত ভিডিঅ'টো আপলোড কৰিলে,
তো মই কি মানসিকতাৰে ভিডিঅ'টো আপলোড কৰিলোঁ মই তেওঁক মানে তেওঁৰ বেয়াখিনিক দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ অলৰেডি মই বেয়া আপলোড কৰি আছোঁ মই বেয়া ভিডিঅ' মই দেখুৱাই আছোঁ তো তেওঁৰ আৰু মোৰ লগত একো পাৰ্থক্য নাথাকিলে তো মই চাওক বন্ধুসকল মই যদি কিবা এটা সুস্থ পৰিৱেশ বিচাৰিছোঁ নহয় তেতিয়াহ'লে মই কামো কৰিব লাগিব সুস্থ মানসিকতাৰে কোনোবাই যদি বেয়া ভিডিঅ' আপলোড কৰি আছে কোনোবাই যদি অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনাই আছে কোনোবাই অশ্লীল ভিডিঅ' বনাই আছে তাত মই সেই ভিডিঅ'টোক আনি পেলাই আকৌ মোৰ তাত আপলোড কৰি পেলাই মই দেখুৱাই পেলাই আমুকে ভিডিঅ'টো এনেকুৱা বনাইছে চাওক বুলি দেখুৱালে কি হ'ব ময়োতো দেখুৱালোঁ একে কাম ময়ো কৰিলোঁ তো সেইজনৰ আৰু মোৰ মাজতো একো পাৰ্থক্য নাথাকিলে তেতিয়াহ'লে মই কি ভাল কাম কৰিলোঁ হয়নে বন্ধুসকল যদি মই সুস্থ পৰিৱেশ বিচাৰিছোঁ সুস্থ মানসিকতাৰে কাম কৰিব লাগিব মই সুন্দৰকৈ মোৰ নিজৰ মনোভাৱেৰে মই নিজৰ চিন্তাধাৰাৰে মোৰ ভিডিঅ' আপলোড কৰি বনাওঁ মই যাতে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ মটিভেশ্যন কোনোবাই অনুসৰণ কৰিব পৰা অনুসৰণমূলক যাতে এনেকুৱা কৰ্ম হওক যোনটো আনৰ বাবে সেইটো উপকাৰ হয় এনেকুৱা ভিডিঅ' বনাওঁ যাতে আনৰ কাৰণে ভাল হয় মটিভেশ্যন ইনস্পাইৰেশ্যন অনুসৰণমূলক তাৰপিছত আধ্যাত্মিকতা এনেকুৱা ধৰণৰ ভিডিঅ'ছ মই নিজেই নিজৰ কৰ্ম মই নিজেই কৰোঁ আনে কি কৰিছে মোৰ আৱশ্যক নাই মই কি কৰ্ম কৰিছোঁ সেইটোহে আৱশ্যক গুৰুত্বপূৰ্ণ সেইটো হ'ব য'ত মই কি কৰি আছোঁ মই আনৰ দুখ গুণ বিচাৰি খুচৰি মুচৰি তাক আকৌ তাত বিতৰ্ক কৰি তাৰ ভিডিঅ' দেখুৱাই পেলাই তাৰ আৰু মোৰ মাজৰ পাৰ্থক্য কি থাকিলে আপোনালোকে নিজে চিন্তা কৰকচোন তেওঁৰ আৰু মোৰ মাজৰ পাৰ্থক্য কি থাকিলে তেওঁ যোনটো বেয়া কাম কৰিছে আকৌ তেওঁৰ ভিডিঅ'টো আপলোড কৰি ময়ো বেয়া কাম কৰিছোঁ মোৰ মাত্ৰ ভাষাটো বেলেগ হৈছে তেওঁ কৈছে মোক চক আৰু মই কৈছোঁ এওঁক চক হয়নে বন্ধুসকল এইটো বস্তু লক্ষ্য কৰিব যে মই কোনোবা এজনে ভিডিঅ' বনাইছে ধৰক বনাই পেলাই কৈছে মোক চক আৰু তাৰ বিনিময়ত কি হৈছে তেওঁ অৰ্ধনগ্ন কাপোৰ পিন্ধি পেলাই কৈছে মোক চক আপোনালোকে মোক লাইক দিয়ক কমেণ্ট কৰক হয়নে তেওঁ কৈছে আৰু মই কি কৈছোঁ তেওঁৰ ভিডিঅ'টো আপলোড কৰি কপি কৰি লৈছোঁ কপি কৰি লৈ পেলাই মোৰ প্ৰফাইলত আহিছোঁ প্ৰফাইলত এৰি পেলাই কৈছোঁ তেওঁক চক সেই মানুহজনে ক'লে মোক চক আৰু মই তেওঁৰ ফটোটো আনি পেলাই কৈছোঁ এওঁক চক তো দুজনৰ মাজত পাৰ্থক্য ক'ত থাকিলে হয়নে দুইজনেতো একেই কামেই কৰিলোঁ আমি তেওঁ বেয়া ভিডিঅ'টো আপলোড কৰিছিলে সেই ভিডিঅ'টো আনি পেলাই মই আপলোড কৰিলোঁ তেওঁ কৈছে মোক চক মই কৈছোঁ তেওঁক চক হয়নে তো এনেকৈ জানো ছ'চিয়েল মিডিয়া ভাল হ'ব বন্ধুসকল এনেকৈ কেতিয়াও ছ'চিয়েল মিডিয়া ভাল নহয় আমি আনৰ দুখ গুণ খুচৰি ফুৰাতকৈ নহয় নিজক ভাল কৰি নিজৰ সুস্থ মানসিকতাৰে আমি সুস্থভাৱে এটা ভাল পৰিৱেশৰ কামনা কৰি এটা সুন্দৰ কাম কৰি যাব লাগিব আমি সুন্দৰ ভিডিঅ' বনাওঁ সুন্দৰ কাম কৰোঁ ক'ৰবাত চৰাই চিৰিকটি ভিডিঅ' বনাওঁ কিবা কৰোঁ সেই তেনেকৈ কৰি পেলাই আমি ছ'চিয়েল মিডিয়াত আপলোড কৰি গৈ থাকিলে কি হ'ব বেয়াখিনি অট'মেটিকলি ঢাক খাব আমি আনক ভাল কৰিবলৈ যাবলৈ দৰকাৰ নাই সিহঁতি নিজেই ভাল হ'ব কেতিয়া ভাল হ'ব যেতিয়া তেওঁলোকে আমাৰ ভিডিঅ'বিলাক চাব যে আমি কেনেকুৱা ভিডিঅ' বনাইছোঁ আৰু তেওঁলোকে কেনেকুৱা ভিডিঅ' বনাইছে সেই বস্তুটো যেতিয়া অনবৰতে লক্ষ্য কৰি থাকিব তেওঁলোক নিজেই ঠিক হৈ যাব তেওঁলোক আমি ঠিক কৰিবলৈ দৰকাৰ নাই হয়নে বন্ধুসকল বাৰে বাৰে মই দেখা পাইছোঁ এতিয়া চাওক কোনোবা এজনে কিবা জাতি এটাক লৈ পেলাই গালি পাৰিলে ইজনে আকৌ সেইটোক লৈ পেলাই প্ৰতিক্ৰিয়া কৰিলে হয়নে তো মই ভাইৰেল হ'বৰ কাৰণে আনৰ জাতিৰ কথা ধৰ্মৰ কথা কোনোবা ব্যক্তিগত মানুহৰ কথা কৈ পেলাই আমি নিজক ভাইৰেল কৰি একো লাভ নাই হয়নে সেইবিলাক ভিডিঅ' বেছি দিন নচলে খুব কম সময়ৰ বাবে চলে আকৌ লাহে লাহে ভিউজ ডাউন হৈ যায় এনেকুৱা কাম কৰক যাতে লাহে লাহে ভিউজ বাঢ়ক যাতে লং টাইম থাকে হয়নে যাতে সদায় সেই ভিডিঅ'টোক মানুহে অনুসৰণ কৰে আজি যদি আধ্যাত্মিক বা মটিভেশ্যন ভিডিঅ' এটা দিয়া হয় নহয় তেতিয়াহ'লে সেই বস্তুটোক বাৰে বাৰে কাৰোবাৰ আৱশ্যক হ'ব এনেকুৱা ধৰণৰ চাৰ্চ কৰিব যে মোক এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তো সেই তেনেকুৱা ভিডিঅ' ফেচবুকে বিচাৰি আমাৰ ভিডিঅ'বিলাক দিব চেষ্টা কৰিব হয়নে কিন্তু যোনটো বিতৰ্ক হোৱা ভিডিঅ' বা কোনোবা গালি গালাজ পৰা বা অৰ্ধনগ্ন কাপোৰ পিন্ধা ভিডিঅ' খুব কম একবাৰহে চলিব বা দুবাৰ চলিব তাতকৈ নচলে বন্ধুসকল হয়নে কিন্তু ভাল ভিডিঅ' এটা সদায় চলি গৈ থাকিব
তো আমি যদি এটা সুস্থ পৰিৱেশ বিচাৰোঁ নহয় তেতিয়াহ'লে সুস্থ মানসিকতাৰেহে আহিব। আমি বিতৰ্ক কৰি কাজিয়া কৰি আনক গালি পাৰি বেয়াকৈ কমেণ্ট কৰি সেইবিলাকত সুস্থ পৰিৱেশ নাহে। এতিয়া চাব বহু এনেকুৱা মানুহ আছে যে ফেচবুকত কাম কৰি আছে কোনোবাই আৰু তেওঁলোকে এটা মানে ফেচবুকৰ ৰখীয়া নিচিনা যে তেওঁলোকে চাই থাকে কোনে কি ভিডিঅ' দিছে, এইবিলাক ভিডিঅ' দিয়ে নেকি, এনেকুৱা ভিডিঅ' বনায় নেকি, মানে কিছুমান অশ্লীল ভাষাৰে গালি গালাজ পাৰে। তো সেইবিলাক কমেণ্ট কৰি পালে আপোনালোকে নিজৰ পৰিচয় দিয়ে যে মই কেনেকুৱা ধৰণে বেয়াকৈ গালি পাৰিব পাৰোঁ, চাওক মই মানুহক কেনেকৈ গালি পাৰিব পাৰোঁ, মই মানুহক বেয়াকৈ কেনেকৈ ক'ব পাৰোঁ। তো সেইটো আপোনাৰ পৰিচয় ফুটি উঠিছে যে আপোনাৰ পৰিচয়টো কেনেকুৱা। গতিকে মোৰ পৰিচয় মই কিয় দিবলৈ যাওঁ? মই যদি কাৰোবাক বেয়া পাইছোঁ তাক এভইড কৰিছোঁ, তাৰ ভিডিঅ' নাচাওঁ, তেওঁক মোৰ হেৰিৰ পৰা মই ডিলিট কৰি দিওঁ, আঁতৰাই দিব পাৰি ন। হাইড ভিডিঅ' বুলি কৈ পেলাই হাইড ফটো বুলি কৈ পেলাই আমি হাইড কৰি দিব পাৰোঁ। তো যদি কাৰোবাক মই বেয়া পাইছোঁ তাৰ বস্তু নাচাওঁ, তো মই আকৌ কাৰোবাক বেয়া পাইছোঁ তাৰ ভিডিঅ'টোত আকৌ কমেণ্ট কৰি দিছোঁ। কমেণ্ট কৰি দিলে কি হয় আপোনালোকে জানে? আপোনালোকে যিসকলে কমেণ্ট কৰে হয়তো আপোনালোকে নাজানে যে কাৰোবাৰ ভিডিঅ'ত কমেণ্ট কৰি দিছোঁ, কাৰোবাৰ ভিডিঅ'ত লাইক কৰি দিছোঁ নহয়, সেই ভিডিঅ'টোক আমি ছাপোৰ্ট কৰা হয়। ফেচবুকে এটাই বস্তু চাব, সি কেনেকুৱা কমেণ্ট কৰিছে সেইটো নাচায়। এটাই বস্তু চাব যে সেই ভিডিঅ'টোত কোনে কিমান কমেণ্ট কৰিছে, কোনে কিমান লাইক কৰিছে, আৰু সিমানেই ভিডিঅ'টো চলিবলৈ আৰম্ভ কৰিব। যদি মই ভিডিঅ'টো চলাবলৈ বিচৰাই নাই, মই চাবলৈ বিচৰা নাই, সেই বস্তুত লাইক কৰিব নালাগে, কমেণ্টো কৰিব নালাগে, সি অট'মেটিকলি মানে নাইকিয়া হৈ যাব, হয়নে? তো আমি কি কৰোঁ, তাত কমেণ্ট কৰিবলৈ যাওঁ, বেয়াকৈ ক'বলৈ যাওঁ। তো আমি মানুহক বেয়াকৈ কৈ পেলাই কাৰোবাক হিংসা কৰি একো লাভ নাই, তাৰ উন্নতিহে হ'ব। মাত্ৰ আমি কাৰোবাক যদি বেয়াকৈ কমেণ্ট কৰি পেলাই হিংসা কৰি পেলাই তাৰ বেয়া কৰিব চাইছোঁ নহয়, তো মোৰহে বেয়া হ'ব, মোৰ চৰিত্ৰটোহে উদং খাই যাব যে মোৰ কেনেকুৱা চৰিত্ৰ, মই কেনেকৈ মানুহক বেয়াকৈ কওঁ, মই কেনেকৈ মানুহক গালি গালাজ পাৰোঁ, সেই মোৰ চৰিত্ৰটোহে উদঙাই যাব, আনৰ ভাল হৈ যাব। আমি আনৰ বেয়া কৰাৰ কামনাৰে যিখিনি কাম কৰিবলৈ যাওঁ নহয়, সেইটো আনৰ বেয়া নহয়, ভালহে হয়। বন্ধুসকল, সেইটো মনত ৰাখি থৈ দিব যে আমি কাৰোবাক যদি বেয়াকৈ গালি পাৰিবলৈ গৈছোঁ, বেয়াকৈ ক'বলৈ গৈছোঁ নহয়, তো আনৰ ভালহে হয়, বেয়া নহয়। যিজনে বেয়াকৈ ক'বলৈ যায় সেইজনৰহে চৰিত্ৰ উদঙাই যায় যে এই মানুহজনৰ চৰিত্ৰ কেনেকুৱা। চাওক, এই যে বহুত অসভ্য মানুহ, বৰ বেয়াকৈ গালি গালাজ পাৰে, তাৰ মুখৰ লাগবান নাই, সি চাগে ঘৰতো তেনেকুৱাই ঘৰৰ মানুহক গালি পাৰে। তো যিজন মানুহে ফেচবুকত বেয়াকৈ গালি গালাজ পাৰে, অশ্লীল ভাষাৰে গালি গালাজ পাৰে, তেওঁ এটা কথা ঠিক, তেওঁ ঘৰৰ মানুহকো, তেওঁৰ ল'ৰা ছোৱালীকো, তেওঁৰ ৱাইফকো, তেওঁৰ মা দেউতাকো সেই একে ব্যৱহাৰ কৰে। গতিকে সেইটো উদঙাই যায়, সেই চৰিত্ৰটো উদং খাই যায়, হয়নে? তো সেইকাৰণে কেতিয়াও কাৰো হেৰিত বেয়াকৈ কমেণ্ট কৰিব নাপায়। আৰু আমি কেতিয়াও সমাজখন আমি ভাল কৰিব নোৱাৰোঁ। সমাজ নিজে নিজে ভাল হ'ব। কেতিয়া ভাল হ'ব? আমি নিজক যেতিয়া ভাল কৰিম, হয়নে? আমি আনক ভাল কৰি লাভ নাই, প্ৰথম নিজক ভাল কৰি লওঁ। আমি নিজক শুধৰণি কৰি ল'ব পাৰিলেই নহয়। আমি যদি ছাঁকণ, এই গছজোপা যদি ছাঁ নিদিলেহেঁতেন, এই জেগাটুকুৰা ছাঁ নপৰিলেহেঁতেন, তেনেকৈ মই যদি নিজেই ভাবোঁ যে মই এটা সুস্থ পৰিৱেশ বিচাৰোঁ, তেতিয়াহ'লে মই সুস্থ মানসিকতাৰে কাম কৰি যাব লাগিব। আৰু যেতিয়াই মই সুস্থ মানসিকতাৰে কাম কৰি যাম নহয়, জেগাটো মোৰ বাবে সুস্থ হৈ পৰিব, হয়নে? আৰু যেতিয়া মোৰ বাবে সুস্থ, মই যেতিয়া দেখা পাম যে মই ভাল কাম কৰি আছোঁ, মই সুস্থ, তেতিয়া আনৰ বেয়াখিনি লুকাই যাব, হয়নে? নিজে নিজে লুকাই যাব। কাৰণ কেলৈ? বেয়াখিনি আমাৰ চকুত নপৰে। আমাৰ বেয়াখিনি কেতিয়া চকুত পৰি থাকিব? আমি যেতিয়া বেয়া চিন্তা কৰি থাকিম, হয়নে? তো আমি বেয়া ভিডিঅ' নাচালেই হ'ল। কোনোবাই অশ্লীল ভিডিঅ' দিছে, কোনোবাই অৰ্ধনগ্ন ভিডিঅ' দিছে, সেই ভিডিঅ'বিলাক স্ক্ৰল নকৰিলেই হ'ল, সেই ভিডিঅ'বিলাক নাচালেই হ'ল, তেতিয়া তেওঁতো ভাইৰেল নহয়। তো তেওঁক আমি নিজেই ভাইৰেল কৰিছোঁ, আকৌ আমি চিঞৰি আছোঁ যে আমুকে এনেকুৱা কাপোৰ পিন্ধি পেলাই ভিডিঅ' বনাইছে, আমুকে তেনেকুৱা কাপোৰ পিন্ধি ভিডিঅ' বনাইছে। তো তেওঁলোকৰ ভিডিঅ'বিলাক চাইছে কোনে? আমিয়ে চাইছোঁ, সেইকাৰণে তেওঁলোকে ভিউজ পাইছে, ভাইৰেল হৈছে। ভাইৰেল হোৱাৰ মতলব কি? আমি ভিডিঅ'বিলাক চাইছোঁ কাৰণে ভাইৰেল হৈছে। যদি ভিডিঅ'বিলাক নাচালোহেঁতেন তেতিয়া ভাইৰেল হ'লহেঁতেন জানো? তেনেকুৱা ভিডিঅ' বনালে ভাইৰেল হয় বুলি জানি পেলাই তেওঁলোকে বনাবৰ কাৰণে উৎসাহ পাইছে।
আৰু সেই উৎসাহতে তেওঁলোকে বনাই গৈ আছে। যদি তেওঁলোকৰ ভিডিঅ'বিলাক আমি নাচাওঁ তেতিয়াহ'লে সেই ভিডিঅ'বিলাক অট'মেটিকলি নাইকিয়া হৈ যাব। তো আমি সুস্থ পৰিৱেশ আমি বিচাৰিছোঁ, তো সুস্থ মানসিকতাৰে আমি কাম কৰাটো ভাল। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে আমি আনক ভাল কৰিবলৈ যাবলৈ দৰকাৰ নাই। আমি কাকো ভাল কৰিব নোৱাৰোঁ। আমি নিজকে নিজেই ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। আমি নিজকে সুস্থ কৰি ৰাখিব পাৰিলে অট'মেটিকলি সকলো ঠিক হৈ যাব, হয়নে? সমাজখন আমাৰ বাবে নচলে, সমাজৰ বাবে আমি চলোঁ, হয়নে? তো সমাজখন শুদ্ধ কৰিব হ'লে আমি নিজেই শুদ্ধ হ'ব লাগিব। তো ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।